এটা নক্ষত্ৰ যাৰ পোহৰত আমি জ্বলাই দিওঁ আমাক এখন আকাশ যাৰ তলত ৰৈ জি উঠো আমি সুখে দুখে নহলে নোহোৱা অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকীৰ আজি 53 সংখ্যক উপজাতিন সেই উপলক্ষত এই পৰিৱেশ সোণাপুৰৰ জুবিন ক্ষেত্ৰত আজি কোন অহা নাই জুবিন ক্ষেত্ৰলৈ বলিউডৰ নামী শিল্পীৰ পৰা মন্ত্ৰী বিধায়কলৈ সকলোৱে আহি এবাৰ শ্ৰদ্ধাঞ্জলি জনাইছে জুবিন গাৰ্গক হাজাৰ হাজাৰ গুণমুগ্ধৰ ভিৰত জুবিন ক্ষেত্ৰত উদ্ধপ্ত পৰিৱেশ দুপৰীয়াৰ ভাগত অৰুণ গাৰ্গৰ সৈতে জুবিন ক্ষেত্ৰ পালেগৈ ডক্টৰ পামী বৰঠাকুৰ জুবিন গাৰ্গ নাই পামী বৰঠাকুৰকে চুই চাবলৈ হেতা ওপৰা মানুহবোৰৰ মাজত কোনোবাই চিঞৰিছে আমি সদায় আছো আপোনালোকে যুঁজি যাওক ভাতৃ জুবিনৰ প্ৰতি ধূপ দীপ জ্বলাই শ্ৰদ্ধাঞ্জলি আৰু উপজাতিনৰ শুভেচ্ছা দি ডক্টৰ পামী বৰঠাকুৰৰ প্ৰতিক্ৰিয়া মানুহবোৰক দেখি এনে লাগিছে শোক কমা নাই বৰং বাঢ়িছেহে জুবিন গাৰ্গ এজন এনেকুৱা সত্তা যাক মানে কামৰ মাজেৰে ফূৰ্তিৰ মাজেৰেহে আমি মানে উদযাপন কৰা উচিত হয় না এনে শ্ৰদ্ধাঞ্জলি দিয়াতকে তো এতিয়া আমি সেই কামবিলাক আমি ডিসাইড কৰিব লাগিব আমি কোনবোৰ কাম কৰি তেওঁক উদযাপন কৰিম আজি 60 দিন পাৰ হৈ গ'ল তথাপি মানুহৰ সেই শোকটো কমা নাই আৰু মৰমটো বাঢ়ি গৈছে সেইটো কাৰণে অশেষ ধন্যবাদ জনাইছো অসমবাসীক যে ইমান মৰম দিছে দাদাক আৰু আশা কৰো আপোনালোকে নিজৰ ক্ৰিয়েটিভ ওয়াৰ্কেৰে তেওঁৰ কামখিনি আৰু আগুৱাই নিব তেনেকৈ আমি তেওঁক উদযাপন কৰি যাম ন্যায় প্ৰক্ৰিয়াক লৈ আশাবাদী পামী বৰঠাকুৰ ন্যায় পাবই বুলি পুনৰ দোহাৰিলে জুবিন ভগ্নীয়ে ওৰ স্বাস্থ্য অলপ বেয়া আমি কেয়াৰ লৈ আছো যত্ন লৈ আছো ঘৰতে অলপ দিনতে 7 দিন মাজতে হস্পিটেলাইজ কৰিব লগা হৈছিল সদ্যহতে হস্পিটেলৰ পৰা ৰিলিজ দিছে আমি ঘৰতে তেওঁৰ যত্ন লৈ আছো ন্যায় প্ৰক্ৰিয়াটো এটা নিৰ্দিষ্ট তেওঁলোকৰ প্ৰচেছেৰে চলিব এতিয়া জুবিন গাৰ্গৰ দাদাৰ আজি বাৰ্থডে বুলি ন্যায় দিব বুলি তেওঁলোকে তেনেকে ডিসাইড কৰা মই ভাবো অসুবিধা আছে কাৰণ তেওঁলোকে নিজৰ এটা প্ৰচেছত চলিছে গতিকে তেওঁলোকে হয়তো নিৰ্ধাৰিত দিন এটা দিছে সেই দিনতে তেওঁলোকে দিব চাৰ্জশিট আমি ভাবিছো আৰু আমি আশাবাদী ন্যায় পাম বুলি দাদাৰ হৈ পেলাই আপোন জুবিন সপোন জুবিন কিন্তু কোনে কিদৰে জীয়াই ৰাখিব জুবিনক জীয়াই আছো যদি আমি প্ৰকৃতিৰ বাবে জীয়াই আছো গতিকে আমিও জীয়াই ৰাখিব লাগিব প্ৰকৃতিক আৰু সেই উদ্দেশ্য লৈয়ে সমগ্ৰ অসমতে স্কুল কলেজ মন্দিৰ মছজিদ সকলো ঠাইত আমি নাহৰ গছৰ পুলি ৰোপণ কৰি আছো 1 লাখ নাহৰ গছৰ পুলি আমি ৰোপণ কৰিম এই যাত্ৰাৰ আজি আমাৰ 39 নম্বৰ দিন আৰু 39 দিনত আমি এতিয়ালৈকে 900ৰ অধিক গছ পুলি ৰোপণ কৰিলো হোজাৰ কাকিৰ পৰা দৌৰি আহি জুবিন ক্ষেত্ৰ পাইছেহি এজন যুৱক জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত এই দৌৰযাত্ৰা যুৱকজনৰ মোৰ দুটা উদ্দেশ্যে মোৰ দৌৰযাত্ৰা আৰম্ভ কৰিছো প্ৰথম উদ্দেশ্যটো হৈছে মোৰ এই দৌৰযাত্ৰাৰ জৰিয়তে অসম চৰকাৰক এটাই অনুৰোধ কৰিব বিচাৰো যাতে তেওঁ জুবিনদাৰ ন্যায় সোনকালে প্ৰদান কৰক গছ ভাল পোৱা জুবিন মানুহ ভাল পোৱা জুবিন জুবিন গাৰ্গ নোহোৱা হোৱাৰ দুমাহ পিছতো শোক কমা নাই জুবিনৰ কথা ওলালেই আজিও সেমিকি উঠে হৃদয়ৰ একোণ এখন মই তেখেতৰ জুবিনৰ ক্ষেত্ৰ বুলি ধৰ্ম এখন মানে আমাৰ যিটো মন্দিৰ তন্দিৰত যায় ঠিক তেনেকুৱা মই এটা অনুষ্ঠান বুলি মই ভাবিছোঁ য'ত আমি ৰাতিপুৱা গা চা ধুই কাপোৰ কানি পিন্ধি আমি মন্দিৰ দৰ্শন কৰোঁ ঠিক তেনেদৰে তেখেতৰ আজি 53 এই উপজা দিনত আমি গা পা ধুই মন্দিৰ আমি দৰ্শন কৰিছোঁ আজি মই গামোচা এখন লৈ আহিছিলোঁ তেখেতৰ কাৰণে আচলতে মই তেওঁৰ যিদিনাখন তেওঁৰ মৃত্যুত মই সৰু সজাই লৈ গৈছিলোঁ সেইদিনাও মই গামোচা এখন লৈ গৈছিলোঁ তাৰপিছত মই সেইদিনা ইমান ভিৰ আছিল তাত যে মই দিবলৈ নোৱাৰিলোঁ একেবাৰে ওচৰৰ পৰা সেইকাৰণে অন্ততঃ তেওঁৰ মৃত্যুত নোৱাৰিলোঁ যদি তেওঁৰ জন্মদিনটোত অন্ততঃ গামোচা এখন দিওঁ বুলি আহিছোঁ জুবিন গাৰ্গৰ উপজা দিনতেই আহক আমি প্ৰতিজ্ঞাবদ্ধ হওঁ আমাৰ প্ৰাণৰ শিল্পীয়ে বিচৰাৰ দৰেই অসম এখন গঢ়াৰ শীঘ্ৰেই ন্যায় পাওক জুবিন গাৰ্গৰ পৰিয়ালে জাষ্টিছ ফৰ জুবিন গাৰ্গ ভিডিঅ' জাৰ্নেলিষ্ট অৱনী বেজবৰুৱাৰ সহযোগত ৰূপম দলৈৰ ৰিপৰ্ট প্ৰতিদিন টাইম